মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বি সেটৰ কোশ্চেন চোৱা ম্যাথমেটিক্স আজি যেটো হৈ গৈছে তোমালোকে জনাবা চোৱা প্ৰথম কোশ্চেনটোৰ তোমালোকৰ এনসাৰ হ'ব বি অপশন মই যেটো ৰাইট দিম হেটো তোমালোকে ধৰিবা আৰু ইয়াতে যিবিলাক দিয়া আছে এইবিলাক নহয় কিন্তু 2 নম্বৰ কোশ্চেনৰ সি তাৰ পিছত 3 নম্বৰ কোশ্চেনৰ তোমালোকৰ হ'ব সি তাৰ পিছত 4 নম্বৰত তোমালোকৰ হ'ব এ next 5 নম্বৰৰ বি তাৰ পিছত 6 নম্বৰৰ তোমালোকৰ হ'ব সি 7 নম্বৰত তোমালোকৰ হ'ব ডি তোমালোকে কোশ্চেন উলাই লবা আৰু 8 নম্বৰত তোমালোকৰ হ'ব বি 9 নম্বৰত হ'ব ডি তাৰ পিছত তোমাৰ কি হ'ব 10 নম্বৰৰ হ'ব সি এটো বি সেটৰ নেক্সট 11 নম্বৰত তোমালোকৰ 11 নম্বৰত তোমাৰ বি অপশন 7 তাৰ পিছত 12 নম্বৰৰ তোমালোকৰ 2 ইউনিট বা 2 একক তাৰ পিছত 13 নম্বৰৰ তোমালোকৰ হ'ব 27 কে কিউব আৰু এইটোৰ হ'ব তোমাৰ 14 নম্বৰৰ বি তাৰ পিছত 15 নম্বৰৰ তোমালোকৰ সি 5.6.5 তাৰ পিছত দিয়া আছে এইটো তোমালোকৰ হ'ব কি 5/6 16 তোমাৰ সি তাৰ পিছত ইয়াতে তোমালোকৰ কি হ'ব 15/26 নেক্সট তোমালোকৰ এইটো তোমালোকৰ পাঠৰ কোশ্চেন 18 নম্বৰ ইয়াতে তোমালোকৰ সি হ'ব ইয়াতে তোমালোকৰ কি হ'ব বি হ'ব ইয়াতে তোমাৰ তিনিটাই হয় এটো এ অপশন শুদ্ধ নেক্সট ইয়াতে তোমাৰ সংখ্যাবিলাক যৌগিক টুৰ কাৰণে যৌগিক হৈ যাব ঠিক আছে টুৰ স্কয়াৰ যেতিয়া কৰিবা 4 পাবা আৰু বাকি বিলাক কি হ'ব সহমৌলিক হ'ব মানে y আৰু z দুটাই হ'ব তোমাৰ এ অপশন ৰাইট হ'ব নেক্সট 23 তুমি কৰি চালে সি অপশন ৰাইট পাবা ইয়াতে তোমাৰ ডি ৰ মান 10 আৰু a + b + c কৰিলে তুমি 5 পাবা ইয়াতে 25 ৰ তোমাৰ কি হ'ব ইয়াতে বি অপশন ৰাইট শুদ্ধ হ'ব 26 ৰ তোমাৰ কি হ'ব ডি 3/4 নেক্সট 27 ৰ তোমাৰ কি হ'ব 27 ৰ ডি আৰু 28 ৰ তোমালোকৰ সি হ'ব নেক্সট তোমাৰ কি হ'ব 29 ত তুমি বি অপশন পাবা 30 তোমাৰ সি অপশন তাৰ পিছত 31 ৰ তোমাৰ কি হ'ব 31 ৰ 0 হ'ব ঠিক আছে 32 ৰ তোমালোকৰ এটো কি হ'ব ড্যাশ হ'ব আৰু এইটো তোমাৰ কি হ'ব বি অপশন হ'ব তোমাৰ 33 34 ৰ তোমাৰ কি হ'ব 12 হ'ব সো 33 एक्चुअली কৰি চালে তোমাৰ √3:4 আহিব ঠিক আছে কিন্তু ইয়াতে অপশনটো নাই এটো সাগে তুমি তোমালোকে বোনাস পাই যাবা তাৰ পিছত 36 ত তোমাৰ আহিব সি সো 37 ত কি আছে এটো তোমালোকৰ কি হ'ব 8 হ'ব এইটো তোমালোকৰ 9 হ'ব 38 39 ৰ তোমাৰ বি অপশন ৰাইট তাৰ পিছত এইটো তুমি কি পাবা প্লাসৰ 8 आंसर পাবা বি অপশন তাৰ মানে 41 সোয়া খুব বেশি দুটা পাবা কারণ আমার কি হবে কি কইছে রৈখিক সরি এটা বহুপদ রাশির লেখডাল এক অক্ষর দুবার কাটিছে খুব বেশি দুটা হে आंसर পাবা এটার তোমার এ অপশনে হবে 43 ৰ তুমি কি পাবা p ৰ 4 ৰ বাহিৰে সকলো মানৰ বাবে ঠিক আছে p not equal to 4 44 ইয়াতে তোমাৰ কি হ'ব p ৰ মান 2 হ'ব নোৱাৰে বাকি সব হ'ব পাৰিব 45 ৰ কি হ'ব d গ্ৰেটাৰ দেন 0 আমাৰ বাস্তৱ আৰু অসমান কৈছে ইয়াতে নেক্সট তোমালোকৰ ডাঙৰ কোশ্চেন আৰম্ভ হল ভিডিওটো তোমাৰ বি সেটৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা